হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। আপোনালোকৰ হাতত যদি এতিয়াও এখনকৈ ৰেচন কাৰ্ড নাই আৰু চিন্তা কৰিব নালাগে, ইতিমধ্যে নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা কি কৰিলে, আবেদন মুকলি কৰিলে। আজিৰে পৰা আপোনালোকে কি কৰিব পাৰিব, নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ প্ৰতিখন জিলাত প্ৰতিখন সমষ্টিত আকৌ 4,000কৈ কি কৰিব, নতুন ৰেচন কাৰ্ড মুকলি কৰিব। অৰ্থাৎ গোটেই অসমত 5,04,000 নতুনকৈ ৰেচন কাৰ্ড তেওঁলোকে কি কৰিছে, মুকলি কৰিব। অৰ্থাৎ তেওঁলোকক প্ৰদান কৰিব। পৰিয়ালৰ মানুহ হয়, চ' তেওঁলোকক কি কৰিব, হাতে হাতে এখনকৈ ৰেচন কাৰ্ড দিব, যাতে তেওঁলোকে অসম চৰকাৰৰ যিকোনো কি কৰিব পাৰে, যিকোনো আঁচনি তেওঁলোকে লাভ উঠাব পাৰে। আপোনালোকে হয়তো গম পায় যে এটা ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকক কি কৰা হয়, এটা অৰুণোদয় দিয়া হয় বুলি কোৱা হৈছে। অৰ্থাৎ যোনসকল ঘৰত 4 লাখতকৈ তলত আছে তেওঁলোকে হয়তো ৰেচন কাৰ্ড পাব। 2 লাখৰ তলত যদি তেওঁলোকৰ ইনকাম আছে তেওঁলোকে অৰুণোদয় আঁচনি পাব। এটা ৰেচন কাৰ্ড থাকিলে তেওঁলোকে অৰুণোদয় লাভ কৰিব, লগতে এটা ঘৰ লাভ কৰিব। লগতে যদি তেওঁলোকৰ ঘৰত যদি ল'ৰা ছোৱালী থাকে বা তেওঁলোকে যদি পঢ়িবলৈ মন আছে বা পঢ়িবলৈ যায়, তেনেহ'লে কলেজ বা ইউনিভাৰ্চিটি বা স্কুলৰ যোনবোৰ এডমিশ্যন ফিজ থাকে তেওঁলোকক সম্পূৰ্ণভাৱে কি কৰা হয়, বিনামূলীয়া কৰা হয়। আৰু অসম চৰকাৰৰ ফালৰ পৰা এটা ঘোষণা আছিলে যে যোনসকলৰ হাতত ৰেচন কাৰ্ড আছে তেওঁলোকৰ ইনকাম চাৰ্টিফিকেট দেখুৱাৰ কোনো প্ৰয়োজন নাই। ৰেচন কাৰ্ড থাকিলে সেই ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব, আয়ুষ্মান কাৰ্ড লাভ কৰিব। আৰু আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপোনালোকে প্ৰতি বছৰত 5 লাখ টকা আপোনালোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব। আপোনালোকে হয়তো গম পায় যে এটা ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়া কিমান ইম্পৰ্টেণ্ট। আনকি যোনসকলৰ হাতত এতিয়ালৈকে ৰেচন কাৰ্ড নাছিলে তেখেতসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম কেনেকৈ আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব আৰু ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে এই চি ফৰ্মটো কেনেকৈ ফিল আপ কৰিব আৰু ৰেচন কাৰ্ড আবেদনৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব, সকলো আজিৰ এই ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম। যদি আপুনি এইটো চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰি দিব, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। আপোনালোকে স্ক্ৰীনত চাব পাৰিছে যে খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত বিধানসভা সমষ্টিত 4,000কৈ অৰ্থাৎ সৰ্বমুঠ 5,04,000 গৰাকী নতুন হিতাধিকাৰী কি কৰা হ'ব, সংযোজন কৰা হ'ব। আৰু আপোনালোকে যদি নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব খোজে তেনেহ'লে আপোনালোকক যোগ্যতাৰ মাপকাঠি কি কি লাগিব, কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট কিমান আছে, আৰু এই আবেদনৰ কাৰণে আপোনালোকক প্ৰয়োজনীয় নথিপত্ৰ কি কি লাগিব, আৰু আবেদনত যোনটো চি ফৰ্ম আছে সেই চি ফৰ্মটো আপোনালোকে ক'ত লাভ কৰিব আৰু চি ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, আৰু অফলাইনত যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে ক'ত জমা দিব লাগিব, সবিশেষ আমি এই ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম। চ' ভিডিঅ'ৰ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। প্ৰথমে আপোনালোকক জনাম যে এই যোনটো নতুন ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আবেদনৰ কাৰণে আপোনালোকক যোগ্যতা কি লাগিব। ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা আছে যে আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'লেহে আপোনালোকে এই নতুন ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে 4 লাখতকৈ কম বাৰ্ষিক আয়ৰ ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, লগতে দৈনিক মজুৰি প্ৰাপক, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। যোনসকল হিতাধিকাৰী তেওঁলোকে মজুৰি প্ৰাপক, দৈনিক মজুৰি প্ৰাপক বা কেন্দ্ৰীয় তথা বা ৰাজ্য চৰকাৰ, অসম চৰকাৰ বা চেণ্ট্ৰেল চৰকাৰৰ যদি তেওঁলোকে চতুৰ্থ বৰ্গৰ চাকৰি কৰি আছে বা তেওঁলোকে কি হয়, অৱসৰপ্ৰাপ্ত হয় বা ঠিকাভিত্তিক কৰ্মচাৰী হয়, কিন্তু তেওঁলোকৰ কিন্তু বাৰ্ষিক আয় যদি 4 লাখতকৈ কম আছে তেনেহ'লে কিন্তু এই নতুন ৰেচন কাৰ্ডৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰাৰ কাৰণে প্ৰয়োজনীয় নথিপত্ৰ লাগিব আপোনালোকৰ শুদ্ধ আৰু সম্পূৰ্ণ ৰূপে আপোনালোকক এই যোনটো চি ফৰ্ম আছে এই চি ফৰ্মটো লাগিব। আৰু চি ফৰ্মটো আপোনালোকে ধুনীয়াকৈ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব। লগতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব, লগতে ভোটাৰ কাৰ্ডৰ তালিকা লাগিব, লগতে আপোনালোকৰ ঠিকানাৰ প্ৰমাণ পত্ৰ লাগিব। যোনটো এৰিয়াৰ পৰা আপোনালোকে এই ৰেচন কাৰ্ডটো আবেদন কৰে সেই এৰিয়াৰ আপোনালোকক গাঁও প্ৰধানৰ চাৰ্টিফিকেট দিব পাৰিব, লগতে আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰিব। মোৰ মতে আপোনালোকে কি কৰিব, যোনটো এৰিয়াত বিলং কৰে সেইটো এৰিয়াত আপোনালোকৰ যোনটো গাঁও প্ৰধান হয় সেই গাঁও প্ৰধানৰ পৰা আপোনালোকে এটা চাৰ্টিফিকেট আনি কিনে ধুনীয়াকৈ কি কৰিব, নথিটো আপোনালোকে গাঁঠি দিব। লগতে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব। আপোনালোকে যদি হেড অফ দ্য ফেমিলি যদি আপোনালোকে আবেদন কৰে, আপোনালোকক ৱাইফ আৰু হাজবেণ্ডৰ ফটো, লগতে আপোনালোকক ঘৰত যদি ল'ৰা ছোৱালী থাকে সেই সকলো ল'ৰা ছোৱালীৰ কি কৰিব লাগিব, ফটো লাগিব। ফটো দি কেনে আপোনালোকে আবেদন কৰিব লাগিব। লগতে আপোনালোকৰ এই যোনটো নথিপত্ৰ খুজিছে, বেংক একাউণ্টৰ সবিশেষ খুজিছে। আপোনালোকে এই বেংক একাউণ্টটো যোনটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেই লিংক থকা আধাৰ কাৰ্ডটোৰ যোনটো পাছবুক আছে সেই পাছবুকটো আপোনালোকে প্ৰিণ্ট আউট কৰি জেৰক্স কৰি আপোনালোকে নথিপত্ৰ কি কৰিব লাগিব, এই চি ফৰ্মৰ লগত আপোনালোকে গাঁঠি দিব লাগিব। এতিয়া কথাটো হ'ল আপোনালোকে যিহেতু এতিয়া মাপকাঠি হয়তো সকলোৱে গম পালে যে যোগ্যতাৰ মাপকাঠি সকলো গম পালে, ডকুমেণ্টছ কি কি লাগিব তথাপি গম পালে, এতিয়া আবেদন কেতিয়াৰ পৰা আপোনালোকে কৰিব পাৰিব। আবেদনৰ কাৰণে আপোনালোকে আজিৰে পৰা ষ্টাৰ্ট কৰিব পাৰিব। আৰু যিহেতু
25 জুনৰ পৰা আপোনালোকে 14 জুলাইলৈকে এই আবেদনটো থাকিব সো জুলাই মাহৰ 14 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব বহুত সময় আছে আপোনালোকে অতি সোনকালে কি কৰিব পাৰিব আবেদন কৰিব পাৰিব এতিয়া আবেদনৰ কাৰণে যোনসকলে অফলাইন আপোনালোকে আবেদন কৰিব যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে তেনেহলে www.pds.assam.gov.in এইটো পৰ্টেলত উপলব্ধ আছে আপোনালোকে ধুনীয়াকৈ আবেদন কৰিব পাৰিব আৰু যোনসকলে হয়তো অনলাইন বুজি নাপায় আপোনালোকে যদি অফলাইন কৰিব বিচাৰে তেনেহলে ইয়াতে আছে যে সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ অৰ্থাৎ ফৰ্ম সি খন প্ৰয়োজনীয় নথিপত্ৰৰ লগতে প্ৰতিলিপি সহ গাঁও পঞ্চায়ত কাৰ্যালয়ত অৰ্থাৎ পৌৰসভা লগতে পৌৰ নিগমৰ কাৰ্যালয়ত অথবা জিলা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত আপোনালোকে জমা দিব পাৰিব যদি আপোনালোকে এই সি ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰিছে লগতে সি ফৰ্মৰ লগত প্ৰয়োজনীয় নথিপত্ৰ দিছে দি কেনে আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ যোনটো কি হয় পঞ্চায়ত আছে সেই পঞ্চায়তৰ কাৰ্যালয়ত আপোনালোকে দিব পাৰিব এতিয়া যেহেতু পঞ্চায়তৰ ইলেকশ্যন হৈ গ'ল ইলেকশ্যন হোৱাৰ পিছত ৰিজাল্টো ওলাই গ'ল আৰু যোনে পঞ্চায়তত হয়তো জয়ী হ'ব পাৰিছে যোনটো মেম্বাৰ হৈছে সেই মেম্বাৰৰ হাতত আপোনালোকে ধুনীয়াকৈ এই যোনটো নতুন ৰেচন কাৰ্ডৰ আবেদন আহিছে এই নতুন ৰেচন কাৰ্ডৰ আবেদনটো আপোনালোকে প্ৰমাণপত্ৰ সহকাৰে প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে আপোনালোকে জমা কৰিব আৰু কৈ দিব যে আমাৰ নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন আহিছে আপোনালোকে এই ফৰ্মটো জমা ৰাখক যাতে আমাৰ ৰেচন কাৰ্ডত নতুনকৈ নাম অন্তৰ্ভুক্ত হ'ব পাৰে তাৰপিছত যোনসকলৰ পৌৰসভা আছে পৌৰসভাত আপোনালোকে ছাবমিট কৰিব পৌৰ নিগমৰ কাৰ্যালয়ত অথবা জিলা সমজিলা খাদ্য সুৰক্ষা তাৰপিছত ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত আপোনালোকে জমা দিব পাৰে বেছিভাগে আপোনালোকে কি কৰিব অফলাইনত জমা দিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ যোনটো ডিলাৰ আছে সেই ডিলাৰত আপোনালোকে কণ্টেক্ট কৰিব হয় ডিলাৰৰ পৰা আপোনালোকে কি কৰিব পাৰিব আবেদনটো কমপ্লিট কৰিব পাৰিব আশা কৰোঁ নতুন ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন নাই যদি কনফিউজন আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিছোঁ লগতে হোৱাটছএপ গ্ৰুপৰ লিংক দি দিছোঁ তাতেও আপোনালোকে ডাইৰেক্টলি মোক DM কৰিব পাৰে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা সবিশেষ জানিব পাৰিছে যদি জানিব পাৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়